আহক আজি চুজিৰ সৈতে মেংগো কেক বনাওঁ। এইফালে মিক্সি জাৰত দিছোঁ চুজি আৰু অলপ দিছোঁ চেনি। চেনিটো মই কমাই দিছোঁ, আপোনালোকে যদি মিঠা বেছিকৈ খায় চেনিটো বেছিকৈ দিব। আমি মিঠা কমকৈ খাওঁ, সেইবাবে চেনিটো কমকৈ দিছোঁ। ধুনীয়াকৈ পিচি ল'লোঁ আৰু ডাঙৰ বাউল এটাত উলিয়াই লৈছোঁ। এইফালে আছে দুটা আম কাটি লৈছোঁ। আমটোৰ কালাৰটো দেখিছেনে, বৰ ধুনীয়া। কেকটো ধুনীয়া কালাৰ হ'ব। আমটোৰ যদি ধুনীয়া কালাৰ হয় কেকটোৰো এটা ধুনীয়া কালাৰ আহে। আৰু আমটোত মিঠা আছে, সেইবাবে চেনিটো কমাই দিলেও একো কথা নাই, আমটো খুব মিঠা। এইফালে ধুনীয়াকৈ বাকলিখিনি গুচাই ল'লোঁ। প্ৰথমে এটা আম কাটি ল'ম, যদি লাগে সেইটো আমৰো অলপ দি দিম। এইফালে আমখিনি কাটি ল'লোঁ। এয়া কমি যোৱা যেন পাই আন আমটোৰো আকৌ আধামান দি দিছোঁ। গোটেইখিনি দিয়া নাই, আধা দিছোঁ। এতিয়া গাখীৰ দিছোঁ। গাখীৰত সৰ আছিল, সৰখিনিৰ সৈতে গাখীৰখিনি দিছোঁ। আধা দিলোঁ গাখীৰ, যদি পিছত লাগে আকৌ দি দিম। এতিয়া তাত দিছোঁ ৰিফাইন অলপ, বহুত বেছিও দিয়া নাই ৰিফাইন। এতিয়া ধুনীয়াকৈ এইখিনি পেষ্ট কৰি ল'ম। আৰু দেখিছেনে কালাৰটো বৰ ধুনীয়া হৈছে। এতিয়া চুজিখিনিৰ লগত দি দিলোঁ, দি এইখিনি ভালদৰে মিহলাই লৈছোঁ। বহুত বেছি পাতল নকৰিব, এনেকুৱা ধৰণৰ জোখত ডাঠ কৰিয়ে ৰাখিব। আৰু এইখিনি মই প্ৰায় আধা ঘণ্টামান সময়ৰ কাৰণে ঢাকি ৰাখি থৈ দিম, তেতিয়াহ'লে চুজিখিনি ধুনীয়াকৈ ফুলি উঠিব। এইদৰে মিক্স কৰি আপোনালোকে লগে লগে নবনাব, প্ৰায় আধা ঘণ্টা বা 15 মিনিট সময় হ'লেও ঢাকি থৈ দিব, তেতিয়াহ'লে চুজিখিনি অলপ ফুলি আহিব। এইখিনি ৰাখি থৈ দিলোঁ। আনফালে আকৌ এইফালে চিলভাৰৰ চচপেন এটা জোখতে এইদৰে কাগজখন কাটি লৈছোঁ। এতিয়া ৰাউণ্ড কৰি কাগজখন কাটি এইদৰে ভিতৰৰ ফালে দি দিলোঁ। এতিয়া তাত অকণমান ৰিফাইন সানি ল'ম, আপোনালোকে ঘিউ সানি ল'ব পাৰে। মই অকণমান ৰিফাইন দিছোঁ। ব্ৰাছ এডালৰ সহায়েৰে ধুনীয়াকৈ এইখিনি মিলাই লৈছোঁ। এনেকৈ ভালদৰে ছাইডখিনিও মিলাই লৈছোঁ। আৰু এইফালে মোৰ প্ৰায় আধা ঘণ্টামান সময় হৈ গ'ল। এতিয়া এইখিনি লৰাই লৈছোঁ, চালোঁ যে ধুনীয়াকৈ ফুলি আহিছে, অকণমান গোটাৰ নিচিনা হৈছে। এনেকুৱা জোখতেই ঠিকে আছে, ইয়াতকৈ আৰু পনীয়া কৰিলে কেকটো খাবলৈ ভাল নালাগিব। এতিয়া তাত দিছোঁ বেকিং পাউডাৰ। বেকিং পাউডাৰ দি এটা ছাইডে এইদৰে লৰাই থাকিব। অলপ সময় মিহলাই লৈছোঁ। এইখিনি ভালদৰে মিহলোৱা হৈ গ'ল। এতিয়া চচপেনটোত এইখিনি ঢালি দিছোঁ। খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু এইদৰে যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। এতিয়া আমৰ দিন হয়, আমৰ এইকেইটা দিনে বনাই খাবলৈ বহুত বেছি ভাল হৈছে। ভাল পকা মিঠা আমটো ল'ব, তেতিয়াহ'লে চেনি কমকৈ দিলেও হৈ যাব, আমৰ মিঠা থাকেই। এইখিনি গোটেইখিনি দি ল'লোঁ আৰু এইদৰে থেপ থেপ কৰি দিব, তেতিয়াহ'লে বাবুলছ নুঠে কেকটোত। এয়া আনফালে লোহাৰ কেৰাহী এখন গৰম হৈ আছিল, তাতে ভিতৰত এডাল দিলোঁ ষ্টেণ্ড। এতিয়া কেকটো বহাই দিছোঁ। জুইটো একেবাৰে কমাই থৈ দিব। ঢাকনিখন লগাই দিলোঁ। ঢাকনিখন লগাই তাত এটা সৰু ফুটা এটা আছে, ফুটাটো মই কাগজ অলপেৰে এনেকৈ বন্ধ কৰি দিম, যাতে হাৱাটো ওলাই আহিব নোৱাৰে, ভাপটো যাতে ওলাই নাহে। আৰু প্ৰায় 45 মিনিটমান সময়ৰ পিছত মই চাইছোঁ যে কেকটো ধুনীয়াকৈ ফুলি আহিছে। এনেকুৱা এডাল ষ্টিক ল'ব, ষ্টিকডালেৰে এইদৰে চাব হৈছে নে নাই। যদি বেটাৰটো লাগি আহিছে তেতিয়াহ'লে অলপ সময় থৈ দিব। মোৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, যদি বেছিকৈ ভাল লাগিছে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়খিনি উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।